যি মহিলা মা ভনীসকল বহি নামাজ আদায় কৰে মনোযোগ দি কথাখিনি শুনিব এটা ভুলৰ কাৰণে গোটেই জীৱনৰ ইবাদত বৰবাদ হৈ যায় বহি নামাজ আদায় কৰিলে আপোনাৰ নামাজ আদায় হ'বনে নাই নামাজ সহি হ'বনে নাই বা চকু মুদি নামাজ পঢ়িলে যদি কোনোবাই নামাজ পঢ়ি থকা অৱস্থাত চকু বন্ধ কৰি লয় তেওঁৰ নামাজ সহি হ'বনে নাই অথবা লাইট অফ কৰি এন্ধাৰত নামাজ পঢ়িলে ৰাতিৰ যিবোৰ নামাজ আছে মাগৰিব ইশা ফজৰ তাহাজ্জুদৰ নামাজ এইবোৰ নামাজ যদি কোনোবাই লাইট অফ কৰি এন্ধাৰত পঢ়ি থাকে তেতিয়াহ'লে তেওঁৰ নামাজ সহি হ'বনে নাই শৰীয়ত এই সম্পৰ্কে কি কয় গোটেইখিনি কথা সুন্দৰকৈ উপস্থাপন কৰাৰ চেষ্টা কৰিম আহক আমি এই জৰুৰী মাসাইলখিনি ভালকৈ জানি লওঁ আমি গোটেই জীৱন নামাজ আদায় কৰিছো আল্লাহ তাআলাই 5 ওয়াক্তৰ নামাজ আমাৰ ওপৰত ফৰজ কৰিছে প্ৰতিজন মুমিন মুছলমান আকিল বালিগে 5 ওয়াক্তৰ নামাজ পঢ়িবই লাগিব আমি নামাজ পঢ়ি আছো আল্লাহ যিমান দিন হায়াত দান কৰে আমি নামাজ পঢ়িম কিন্তু আমাৰ কিছুমান ভুলৰ কাৰণে যদি নামাজ সহি নহয় গোটেই জীৱনৰ ইবাদত কষ্ট আৰু মেহনত বেকাৰ হৈ যাব নামাজ সঠিক সময়ত সঠিক নিয়মত আমি আদায় কৰিব লাগিব যদি সেই জৰুৰী মাসাইলখিনি নাজানো যদি নামাজ সহি নহয় তেতিয়াহ'লে গোটেই জীৱনৰ ইবাদত বৰবাদ হৈ যাব এজন সাহাবা মছজিদে নবৱীত নামাজ আদায় কৰিলে নামাজ আদায় কৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আহি সালাম দি মুসাফাহা কৰিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় কুম ফাছল্লি ফাইন্নাকা লাম তুছল্লি উঠা তুমি নামাজ পঢ়া কিয়নো তুমি নামাজ পঢ়া নাই হালাকে সাহাবাজনে নামাজ আদায় কৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত নামাজ পঢ়ি আহি সালাম দিছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে উঠা আৰু তুমি নামাজ পঢ়া কিয়নো তুমি নামাজ পঢ়া নাই সাহাবাজন আকৌ গৈ নামাজ পঢ়িলে পুনৰ নামাজ পঢ়িলে আৰু আহি সালাম দিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় কুম ফাছল্লি ফাইন্নাকা লাম তুছল্লি উঠা তুমি নামাজ পঢ়া কিয়নো তুমি নামাজ পঢ়া নাই সাহাবাজন পুনৰ নামাজ পঢ়িলে আহি সালাম দিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পুনৰ তৃতীয়বাৰ আকৌ কৈছে কুম ফাছল্লি ফাইন্নাকা লাম তুছল্লি উঠা তুমি নামাজ পঢ়া কিয়নো তুমি নামাজ পঢ়া নাই সাহাবাজন তিনিবাৰ যেতিয়া নামাজ পঢ়িলে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তুমি নামাজ পঢ়া নাই তুমি পুনৰ নামাজ পঢ়া সাহাবাজন তেতিয়া ভাগৰি গ'ল ইয়া ৰাসূলুল্লাহ মইতো নামাজ পঢ়িলো কিন্তু মোৰ নামাজটো নহল ইয়া ৰাসূলুল্লাহ আপুনি মোক বুজাই দিয়ক মই কেনেকৈ নামাজ পঢ়িম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে নামাজ আদায় কৰি দেখাই দিলে যে এনেদৰে তুমি নামাজ আদায় কৰিবা শান্ত সুস্থভাৱে এক এক ৰুকুন ভালকৈ আদায় কৰিবা যি নিয়মত নামাজ পঢ়িলে নামাজ শুদ্ধ হ'ব সহি হ'ব সেই নিয়মত তুমি নামাজ আদায় কৰা আমাক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজৰ এক এক ৰুকুন আদায় কৰি আমাক দেখাইছে সেই নিয়মত আমি নামাজ আদায় কৰিব লাগিব কিয়নো নামাজ আল্লাহ তাআলাৰ উপাসনা কৰাৰ উত্তম এটি তৰিকা নামাজ শ্ৰেষ্ঠ ইবাদত হয় নামাজৰ জৰিয়তে বান্দাই তাৰ খালিকৰ লগত মুলাকাত কৰি থাকে সাক্ষাৎ কৰি থাকে আস-সালাতু মি'ৰাজুল মুমিনিন নামাজ মুমিন সকলৰ কাৰণে মি'ৰাজ হয় কোনো মুমিনে যেতিয়া নামাজ আদায় কৰি থাকে হালাকে তেওঁ নিজৰ খালিকৰ লগত নিজৰ সৃষ্টিকৰ্তাৰ লগত মুলাকাত কৰি থাকে আল্লাহু আকবার আমাৰ নবীয়ে মি'ৰাজ কৰিছিল আল্লাহৰ আৰশলৈ গৈ আৰু আমাৰ কাৰণে জমিনত লৈ আহিছে আমি যেতিয়া নামাজ পঢ়ি থাকো আল্লাহৰ সাক্ষাৎ কৰি থাকো সেই কাৰণে নামাজ আমি সহি কৰি আদায় কৰিব লাগিব যি নিয়মত নামাজ আদায় কৰিব লাগে সেই সঠিক নিয়ম আমি জানিব লাগিব সেই মতে আমি নামাজ আদায় কৰিব লাগিব নামাজ পঢ়াৰ আগত সুন্দৰকৈ পবিত্ৰতা অৰ্জন কৰিব লাগিব কোনো শৰীৰত যদি নাপাকি লাগি আছে অপবিত্ৰ লাগি আছে শৰীৰ পবিত্ৰ হৈ ল'ব লাগিব কাপোৰ পবিত্ৰ কৰি ল'ব লাগিব কাপোৰেৰে আবৃত কৰিব লাগিব যি ঠাইত নামাজ পঢ়ি আছো এই ঠাইখিনিৰ পবিত্ৰ হ'ব লাগিব সম্পূৰ্ণ পাক পবিত্ৰতাৰ সৈতে আমি নামাজ আদায় কৰিব লাগিব এটা কথা মনত ৰাখিব 5 ওয়াক্তৰ নামাজ যিমান ফৰজ আছে ওয়াজিব আৰু ফজৰৰ সুন্নত এই নামাজ থিয় হৈ আদায় কৰাটোৱে ফৰজ হয় অন্য ৰিৱায়াতত আহিছে সুন্নতে মুআক্কাদা যিমান নামাজ আছে ফৰজ ওয়াজিব আৰু সুন্নতে মুআক্কাদা যিমান নামাজ আছে এই সকলো নামাজ থিয় হৈ আদায় কৰাটোৱে ফৰজ হয় কিন্তু যদি কোনো ব্যক্তি মাযুৰ হয় এই বহি নামাজ আদায় কৰাৰ বিষয়টো যদি কোনো ব্যক্তি এনেকুৱা মাযুৰ হয় ইয়াতে তিনিটা সূৰত আছে এটা হৈছে যে এজন ব্যক্তি থিয় হ'বই নোৱাৰে এনেকুৱা লাচাৰ হয় এনেকুৱা দুৰ্বল হয় বা কিবা এক্সিডেন্ট হৈছে তেও থিয় হ'বই নোৱাৰে সেইজন ব্যক্তি বহি নামাজ আদায় কৰিব পাৰিব যিজন নেকি থিয় হ'বই নোৱাৰে থিয় হোৱাৰ তাকত নাই যদি থিয় হয় বেমাৰ বহুত বেছি হৈ যাব বা মানুহজনৰ জানৰ খাতৰা আহি যাব এনেকুৱা যদি হয় থিয় হ'বই নোৱাৰে সেইজন ব্যক্তি বহি নামাজ আদায় কৰাটো জায়েজ হ'ব সেইজনৰ পৰা থিয় হৈ নামাজ পঢ়াৰ যি ফৰজিয়াত হয় এই ফৰজিয়াত সাকিত হৈ যাব সেইজনে বহি নামাজ আদায় কৰিব পাৰিব দুৰে মুখতাৰ হাশিয়া ইবনে আবিদিনত লিখিছে যদি এনেকুৱা কোনো ব্যক্তি যি নেকি থিয় হ'ব পাৰে
থিয় হ'ব পাৰে কিন্তু মানুহজন ৰুকু সিজদা কৰিব নোৱাৰে বা জমিনত গৈ সিজদা দিয়াৰ কাদিৰ নহয়, ইমানখিনি শক্তি নাই। না কাবিলে বৰদাস্ত, যদি কোনো বেমাৰ হয়, কিবা এক্সিডেণ্টৰ কাৰণে, কিবা বহুত বেমাৰৰ কাৰণে তেওঁ থিয় হ'ব পাৰে কিন্তু ৰুকু সিজদা কৰিব নোৱাৰে, জমিনত গৈ সিজদা দিব নোৱাৰে, সেইজন ব্যক্তি বহি নামাজ পঢ়িব পাৰিব, বহি নামাজ পঢ়া জায়েজ হ'ব। কিন্তু এই বেমাৰ না কাবিলে বৰদাস্ত যদি হয় বা বেমাৰ বহুত বৃদ্ধি হৈ যোৱাৰ আন্দেশা থাকে, সন্দেহ থাকে, সৰু সুৰা প্ৰব্লেমত নহয়, আজিকালি মানুহবোৰ বহুত অলসতা হৈছে, সৰু সুৰা কিবা প্ৰব্লেমতেই অলপ আঁঠু বিষাইছে, কঁকাল অলপ বিষাইছে, তেওঁ কিন্তু বৰদাস্ত কৰিব পাৰে, তথাপিও তেওঁ বহি নামাজ পঢ়িছে, চকীত বহি নামাজ পঢ়িছে অথবা মাটিত বহি নামাজ পঢ়িছে, তেতিয়াহ'লে সেইজনৰ নামাজ আদায় নহ'ল, তেওঁ নামাজ দোহৰাই পঢ়িব লাগিব, নামাজ সহি নহ'ল। বহুত যদি কষ্টকৰ বেমাৰ হয়, না কাবিলে বৰদাস্ত ৰোগ হয়, তেতিয়াহ'লেহে সেইজনে বহি নামাজ পঢ়িব পাৰিব, থিয় হোৱাৰ ফৰ্জিয়াত সেইজনৰ পৰা চাকিত হৈ যাব। তৃতীয় নম্বৰ চুৰত হৈছে এনেকুৱা এজন ব্যক্তি যি নেকি জমিনত গৈ সিজদা দিব পাৰে আৰু থিয় হ'ব পাৰে কিন্তু বহুত কষ্ট সহ্য কৰিব নোৱাৰে, বহুত সময় থিয় হ'ব নোৱাৰে, থিয় হ'ব পাৰে কিন্তু বহুত সময় নহয়, আৰু ৰুকু সিজদাও সেইজনে দিব পাৰে। সেইজনৰ কাৰণে যিমান দেৰি তেওঁ বৰদাস্ত কৰিব পাৰে, সহ্য কৰিব পাৰে, সেইজনৰ কাৰণে সিমানখিনি সময় থিয় হৈ নামাজ পঢ়া ফৰজ হয়। যিমানখিনি থিয় হৈ থাকিব পাৰে, লাগিলে তেওঁ কোনো বস্তুৰ সাহাৰাত ৱালৰ লগত আলজি ল'ব, তথাপিও যিমানখিনি বৰদাস্ত কৰিব পাৰে সিমানখিনি সময় সেইজনে থিয় হৈ নামাজ পঢ়িব, বাকী নামাজ বহি আদায় কৰিব। মাছলা ভালকৈ মনত ৰাখিব। প্ৰথম আৰু দ্বিতীয় চুৰত যিজন নেকি একেবাৰে থিয় হ'ব নোৱাৰে, দ্বিতীয় নম্বৰ যিজন নেকি থিয় হ'ব পাৰে কিন্তু ৰুকু সিজদা, জমিনত গৈ ৰুকু সিজদা দিব নোৱাৰে, এই দুইজনৰ পৰাই থিয় হৈ নামাজ পঢ়াৰ ফৰ্জিয়াত চাকিত হৈ যাব। তেওঁলোকে সম্পূৰ্ণ নামাজ বহি আদায় কৰিব আৰু তেওঁলোকৰ নামাজ এই অৱস্থাত ইশাৰাৱালী নামাজ বুলি ধৰা হ'ব। ৰুকু যিমানখিনি হালি গৈ ৰুকু কৰিব, তাতকৈ অলপ বেছি হালি গৈ সিজদা কৰিব, এনেকৈ তেওঁলোকে নামাজ আদায় কৰিব। আৰু যিজন নেকি তৃতীয় নম্বৰ যে থিয় হ'ব পাৰে কিছু সময়, সেইজনৰ কাৰণে কিছু সময় থিয় হোৱাটোৱেই ফৰ্জ হয়, আৰু যিমানখিনি নোৱাৰে সেইখিনিতেও বহি আদায় কৰিব। আৰু বহি নামাজ পঢ়াৰ কোনো চুৰত মুতায়িন নাই। যদি কোনোবাই মাটিত বহি নামাজ পঢ়িছে, তেওঁ মাটিত বহি নামাজ পঢ়ক, যদি কোনোবাই মাটিতো বহিব নোৱাৰে সেইজনে চকীত বহিও নামাজ পঢ়িব পাৰিব। কিন্তু না কাবিলে বৰদাস্ত যদি ৰোগ হয়, বহুত কঠিন ৰোগ হয়, যিমানখিনি বৰদাস্ত কৰিব পাৰে সেইজনে যদি বৰদাস্ত কৰিব পাৰে থিয় হৈ নামাজ পঢ়াৰ, সেইজনে যদি বহি নামাজ পঢ়ে তেওঁৰ নামাজ বিলকুল নহ'ব। মাছলাটো ভালকৈ মনত ৰাখিব। যদি বহি নামাজ পঢ়াৰ উপযুক্ত হয় তেতিয়াহে বহি নামাজ আদায় কৰিব, সেইটো আপুনি নিজে বুজি পাব। প্ৰত্যেকজনে নিজৰ নিজৰ বেমাৰ নিজে নিজে বুজি পায়। সেই হিচাপত যদি কোনোবাই বহি নামাজ আদায় কৰিছে তেওঁক লানত দিয়া বেলেগৰ কোনো অধিকাৰ নাই। হয় বুজাব যে আপুনি যদি বৰদাস্ত কৰিব পাৰে তেতিয়াহ'লে আপুনি বহি নামাজ নপঢ়িব, কিন্তু লানত নকৰিব। তেওঁৰ কি প্ৰব্লেম সেইজনে নিজৰটো নিজে ভালকৈ বুজি পায়, বাকী আল্লাহু আলাম, আল্লাহ বেছি জানে। এতিয়া আহক চকু মুদি নামাজ পঢ়িলে নামাজ হ'বনে নাই। বাদাইউছ সানাই ফি তাৰতিবি শাৰাই, জিলদ নম্বৰ 2 সাফা নম্বৰ 343। লাম্মা রুবি আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আন্নাহু নাহা আন তাগমিজুল আইনি ফিস সালাহ লিআন্না সুন্নাতা আই ইয়ারমিয়া বিবাসারিহি ইলা মাওজি'is সুজুদিহি। নামাজত চকু বন্ধ কৰা, চকু মুদি নামাজ পঢ়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানা কৰিছে। কিয়নো যদি কোনোবাই চকু বন্ধ কৰি নামাজ পঢ়ি আছে, তেওঁ যি সুন্নত আছিল নামাজ পঢ়ি থকা অৱস্থাত থিয় হৈ সিজদাৰ ফালে নজৰ কৰা, এইটো সুন্নত হয়। যদি চকু বন্ধ কৰি লৈছে তেতিয়াহ'লে সেইজনে সুন্নত তৰক কৰিলে। হানাফি মজহাবত ফতোৱা দিয়া হৈছে নামাজত চকু বন্ধ কৰা, চকু মুদি নামাজ পঢ়া মুকৰুহে তনজিহি হয়, মুকৰুহে তাহৰিমি নহয়, মুকৰুহে তনজিহি হয়। যদি কোনোবাই নামাজত ধ্যান আনাৰ কাৰণে, যে ধ্যান অহা নাই, ধ্যান আনাৰ কাৰণে চকু বন্ধ কৰিছে, তেতিয়াহ'লে সেইজনৰ কাৰণে নামাজ মকৰুহ নহ'ব। মকৰুহে তনজিহি যি হুকুম আছিল এই হুকুম চাকিত হৈ যাব, সেইজনৰ নামাজ সহি হৈ যাব। কিন্তু পৰাপক্ষক চকু বন্ধ কৰি নামাজ নপঢ়িব, এইটো মকৰুহে তনজিহি হয়। নামাজত ধ্যান আনাৰ কাৰণে কোনোবাই পঢ়িছে, চকু বন্ধ কৰিছে, তেওঁৰ কাৰণে জায়েজ হৈ যাব। আৰু লাইট অফ কৰি নামাজ পঢ়িলে, লাইট অফ কৰি নামাজ পঢ়াটো জায়েজ হয়। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত হয়, এদিনাখন হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই কয়, এদিনাখন মই নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত একে কামৰাত একেটা বিছনাত টোপনি মাৰি আছিলো। ৰাতি আচানক টোপনি অৱস্থাত কোনো এজন ব্যক্তিৰ লৰচৰ কৰা গম পালো। যেতিয়া মই উঠি দেখিলো নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নামাজ পঢ়ি আছিল। তাৰ মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে যেতিয়া এন্ধাৰত নামাজ পঢ়ি আছিল তেতিয়াহ'লে এন্ধাৰত নামাজ পঢ়া জায়েজ হয়। কিন্তু
পোহৰত পঢ়াটো বেছি ভাল হয় কিয়নো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যেতিয়া নামাজ পঢ়ি থাকিবা সিজদাৰ ফালে চাই থাকিবা এটো সুন্নত হয় যদি এন্ধাৰতো নামাজ পঢ়ে নামাজ আদায় হৈ যাব কিন্তু পোহৰত পঢ়াটো বেছি ভাল হয় আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে পাঁচ ওয়াক্ত নামাজ যথা সময়ত সঠিক মতে আদায় কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু